লখিমপুৰত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস পালন জিলা প্ৰশাসন আৰু ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ দ্বাৰা আয়োজিত নিচামুক্ত ভাৰত অভিযানৰ অংশ হিচাপে বৃহস্পতিবাৰে লখিমপুৰ জিলাৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ দ্বাৰা উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত কৰা হয় আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস সমাজৰ পৰা নিচাজাতীয় সামগ্ৰী কেনেদৰে দূৰ কৰিব পাৰি তাৰ ওপৰত এখনি সজাগতামূলক সভা অনুষ্ঠিত হয় এই অনুষ্ঠানত জিলা অতিৰিক্ত আয়ুক্ত কুকিলা গগৈ সমাজ কল্যাণ বিষয়া অঞ্জনা ব্ৰহ্ম উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বিমান চেতিয়া জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডক্টৰ বিমান শৰ্মা স্কুলসমূহৰ পৰিদৰ্শক হেমচন্দ্ৰ শইকীয়াৰ লগতে বহু কেইজন বিষয়ববীয়া উপস্থিত থাকে 1989 চনৰ পৰাই এই দিৱসটো সমগ্ৰ বিশ্বতে উদযাপিত হৈ আহিছে ইয়াৰে এক অংশ হিচাপে আৰু সমগ্ৰ জিলাখনত সজাগতা সৃষ্টিৰ কাৰণে আৰু যুৱ সমাজ যাতে বিপথে পৰিচালিত নহওক ড্ৰাগছৰ অপব্যৱহাৰ নকৰক আৰু অবৈধ সৰবৰাহৰ নিচিনা ঘটনা যাতে আমাৰ জিলাখনৰ পৰা আঁতৰ কৰিব পাৰি তাৰ কাৰণে লখিমপুৰ জিলা প্ৰশাসনে বিভিন্ন বিভাগৰ সহযোগিতাত বিশেষকৈ ইয়াতে ডিস্ট্ৰিক্ট পুলিচ আছে সমাজ সেৱা বিভাগৰ পৰা আছে স্বাস্থ্য বিভাগৰ আছে লগতে আমি বিশেষভাৱে কৃতজ্ঞ নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ সহযোগিতা আমি সম্পূৰ্ণৰূপে পাইছোঁ সংবাদসেৱী সকলো আহিছে আৰু বিভিন্ন চাহ বাগিচাৰ পৰা মাতৃগোটসকল আহিছে অসম চাহ মজদুৰ সংঘৰ সহযোগিতাত আমি মাতৃগোটৰ উপস্থিতি আজি ইয়াতে পাইছোঁ গতিকে শিক্ষকসকলৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ জৰিয়তে মাতৃৰ জৰিয়তে সমাজ সেৱা বিভাগৰ জৰিয়তে সকলোৰে জৰিয়তে যাতে এটা বাৰ্তা আমি সমাজলৈ প্ৰেৰণ কৰিব পাৰোঁ যে কেৱল আজিৰ দিনটোৰ কাৰণে নহয় সদায় যাতে আমি ড্ৰাগছৰ অপব্যৱহাৰৰ বিৰুদ্ধে আৰু অবৈধ সৰবৰাহৰ বিৰুদ্ধে যাতে মাৰবান্ধি থিয় দিব পাৰোঁ আৰু সকলো প্ৰকাৰে ইয়াকে প্ৰতিহত কৰি আমাৰ লখিমপুৰ জিলাখনক আৰু আমাৰ সমাজখনক যাতে ড্ৰাগছ মুক্ত কৰিব পাৰি তাৰ কাৰণে বিভিন্ন সজাগতা সৃষ্টিৰ উদ্দেশ্য হিচাপে বাটৰ নাটো ইয়াতে প্ৰদৰ্শন কৰা হৈছে ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে লগতে এখন ছুটি বোলছবি ইয়াতে দেখুওৱা হৈছে যাৰ জৰিয়তে ড্ৰাগছৰ ভয়াৱহতা বা ড্ৰাগছ অপব্যৱহাৰ কৰিলে কি ধৰণৰ ঘটনা হ'ব পাৰে সমাজখনক ক্ষতি কৰিব পাৰে আৰু ইয়াৰ পৰা কেনেকৈ নিজকে সুৰক্ষিত কৰি ৰাখিব পাৰি সেই সজাগতা বৃদ্ধিৰ চেষ্টা কৰা হৈছে লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট অসম আদিত্য